ট্ৰেইন এখন চলি গৈ থকাৰ সময়ত খিৰিকীৰে সোমোৱা শীতল বতাহৰ বাবে যাত্ৰীসকলৰ টোপনি অহাটো স্বাভাৱিক। ট্ৰেইনত বহাৰ লগে লগে বহুতৰে চকু নিজে নিজেই মুজ খাই যায়। কিন্তু ভাবি চাওকচোন, ট্ৰেইনৰ ড্ৰাইভাৰো যদি শীতল বতাহৰ শিকাৰ হৈ পৰে আৰু ট্ৰেইন চলাই থকা অৱস্থাতে শুই যায়, তেতিয়া কি হ'ব? বন্ধুসকল, ট্ৰেইন এখন যেতিয়া ফুল স্পীডত গৈ থাকে তেতিয়া তাত শ শ যাত্ৰী থাকে যিয়ে ড্ৰাইভাৰৰ ভৰসাতেই নিজৰ যাত্ৰা কৰি গৈ থাকে। কিন্তু ট্ৰেইনৰ ড্ৰাইভাৰ, যাক লোকো পাইলট বুলি কোৱা হয়, তেওঁৰে যদি কেতিয়াবা টোপনি আহি যায়, এই ক্ষেত্ৰত ৰেল বিভাগে এনে এটা সিস্টেম কৰি থৈছে যি অত্যন্ত উপযোগী। ট্ৰেইনৰ চালক অৰ্থাৎ লোকো পাইলটে কিছু সময়ৰ মূৰে মূৰে ট্ৰেইনৰ স্পীড কম বেছি কৰি থকাটো বাধ্যতামূলক, আৰু লগতে তেওঁলোকে সময়ে সময়ে হৰ্ণো বজাই থাকিব লাগে। কিন্তু ট্ৰেইনৰ ড্ৰাইভাৰে যদি 1 মিনিটমান কোনো মুভমেণ্ট নকৰে, তেতিয়া ট্ৰেইনত থকা ভিজিলেন্স কণ্ট্ৰল ডিভাইচটোৱে লগে লগে এই কথা গম পাই যায় যে ট্ৰেইনখন এতিয়া কোনেও কণ্ট্ৰল কৰি থকা নাই। এই ডিভাইচটো এক্টিভেট হোৱাৰ লগে লগে LED ইণ্ডিকেটৰবোৰ অটোমেটিকেলি অন অফ হ'বলৈ ধৰে আৰু 17 ছেকেণ্ডৰ এটা এলাৰ্ম প্লে কৰে যাতে ড্ৰাইভাৰজন সাৰ পাই উঠে যদি তেওঁ টোপনি গৈছে। তাৰ পাছতো যদি ড্ৰাইভাৰে কোনো মুভমেণ্ট নকৰে, তেতিয়া ভিজিলেন্স কণ্ট্ৰল ডিভাইচে ট্ৰেইনৰ অটো ব্ৰেকিং ছিষ্টেম এক্টিভেট কৰি দিয়ে, যাৰ ফলত ট্ৰেইনখন 1 কিলোমিটাৰৰ ভিতৰত অটোমেটিকেলি গৈ ৰৈ যায়। দেখিছেনে কিমান সুন্দৰ ছিষ্টেম? এই কথাটো আপুনি আগতেও জানিছিল নে? আমাক কমেণ্ট কৰি নিশ্চয় জনাব।